এতিয়াতো দীঘলী পুখুৰীত অলৰেডি কাটিয়ে দিলে। জুবিন দা নাইতো এতিয়া, জুবিন দা টকা হ'লে নাকাটিলে হয়। তো এইটোৰ ভিতৰতো সোমাই চালে মানে আপোনালোকে পাগলা হৈ যাব। তো ইমান ধুনীয়াকৈ বেকগ্ৰাউণ্ডত চলি আছে, ইয়াত বহুত মানুহ। हेलो नमस्कार, वेलकम बैक टू माय अनदर न्यू वीडियो दा अभिजित पायन ऑफिशियल चैनल चके कुमरक सुदु। तो मैं আজিৰ পৰা ধৰি এসপ্তাহ ভিতৰত চেলেঞ্জ ভিডিঅ' বনাই আছোঁ। নিজে মানে ইমপ্ৰুভ কৰিম, ইউটিউবত সাকসেছ হ'ব পাৰিম নে নাই। তো আপোনালোকে কমেণ্ট কৰি জনাব ব্লগ ভিডিঅ' লাগিব নাই। মানে নিজে কেমেৰা অন কৰিলে মাতটো নাইকিয়া হৈ যায়। তো সেইকাৰণে মই এসপ্তাহমান ধৰি চেলেঞ্জ ভিডিঅ' লৈ আহিম বুলি ভাবিছোঁ। তো মই এতিয়া ক'লে গৈ আছোঁ, আপোনালোকক দেখালে আপোনালোকে আহিব, ঠিক আছে। তো নাহাহিব, আমাৰ গাঁৱলীয়া পৰিৱেশ এনেকুৱাই। মই এতিয়া গৰু এৰাল দিব গৈ আছোঁ। তো এইটো হৈছে আমাৰ পাবৰ হিচাপ। তাৰ ভিতৰতো সোমাই চালে মানে আপোনালোকে পাগলা হৈ যাব। পাগলা মানে সঁচাকৈ পাগলা হৈ যাব। পিছত দেখাম বাৰু, গৰুটো এৰাল দি ল'ম ফাৰ্ষ্টত। তো ফাৰ্ষ্ট অফ অল সকলোকে থেংক ইউ। 49.6K ছাবস্ক্ৰাইবাৰ হ'ল। জলদি 50K বনাবৰ কাৰণে মই এতিয়া চেলেঞ্জ ভিডিঅ' লৈ আহিছোঁ এসপ্তাহমানৰ। তো এই সপ্তাহত 50K বনাই দিব পাৰিলে মই পূৰা হেক মইনাৰ কাৰণে চেলেঞ্জ ভিডিঅ' লৈ আহিম। আপোনালোকে কি ভিডিঅ' লাগিব কমেণ্ট কৰি জনাব। আমি গৰু এৰাল দিবৰ কাৰণে এতিয়া নদীটো পাৰ কৰাব লাগিব। তো নদীটো পাৰ কৰি মেলি লৈ যাব লাগিব। এইবিলাক গৰু ইফালে নদী আছে, তো দেখাম আপোনালোকক। তো নদী আমি কেনেকৈ পাৰ কৰোঁ আপোনালোকক দেখাম। তো মোৰ ভাইটি, তেওঁ বহুত মোক সহায় কৰিছে গৰু চাই দিনত। তেওঁক নকলেও গৰু নিজে আঙুৰি মেলি লৈ আনেগৈ। গৰুবিলাক বহুত ডিষ্টাৰ্ব, মানে নদীটো পাৰ কৰিব মন নাই ইহঁতে। আকৌ পাৰ মন নকৰিলে যে ভাল ঘাঁহ খাব নাপায়। নদী পাৰ কৰাম গৰু, পাগৰ ছাইডৰ পৰা লগাব লাগিব। তাত টেকা দলং এটা বনাইছে, বাঁহৰ দলং। ইয়াৰ পৰা আমি যাওঁ। তো চাব, এইটো গৰু, এইটো চাওক, এইটো যা। তো এতিয়া গৰু ফাইনেলি নদী পাৰত খেদি দিছোঁ। তো এইটো পাৰত দিব লাগিব গৰুবিলাক। গৰু পচিছিল দুইটা। আমাৰ ভাইটিটোৱে পূৰা জঁপিয়াই মেলি গৰু দুইটাক বচাইছে। এইটো মেকেটাৰ ভিতৰত সোমাই গৈছিলে গৰুবিলাক। মই এতিয়া গাইজ গৰুটো জেগালৈ লৈ আহিলোঁ, এই পথাৰত। ইয়াতে এৰাই দিম গৰু। ভাইটি ভাগৰ দুইটা বলদ দুইটা আছে। তো এই চাৰিটাক আমি এৰাই দি মেলি বাকীবিলাক এৰি থৈ গুচি যাম। এইটো হৈছে ফৰেষ্ট এৰিয়া, পূৰা 1 হেক্টৰ অকণমান বেছি হ'ব। এইবিলাক দেখাম বাৰু আপোনালোকক। নতুন এটা ভিডিঅ' লৈ আহিম এইকেইটাৰ। যদি ভিডিঅ' লাগে আপোনালোকে কমেণ্ট কৰি জনাব, দেখাব চেষ্টা কৰিম। তো বহুত ডাঙৰ এৰিয়া এইটো, 1 হেক্টৰ মানৰ ভিতৰত আছে। তো 2 ভাগমান বান্ধি দিলোঁ। তো এতিয়া খুলিব নোৱাৰে। এতিয়া ফাইনেলি গৰুবিলাক এৰাল দি হ'ল। আপোনালোকক দেখাম এতিয়া ফৰেষ্ট এৰিয়াৰ ভিতৰত গৈ মেলি, ঠিক আছে। তো এইটো পিছত দেখাম বাৰু। তো আপোনালোকে কমেণ্ট কৰি জনালে মানে দেখাম পিছত। ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা বহুত ভাল এটা কাম কৰি আছে সেইবিলাক বস্তু। কাৰণ কি আমাৰ অসমত গছ গছনি পূৰা কাটি আছে। এতিয়াতো দীঘলী পুখুৰীত অলৰেডি কাটিয়ে দিলে। জুবিন দা নাইতো এতিয়া, জুবিন দা টকা হ'লে নাকাটিলে হয়। তো এতিয়া পূৰা কাটি দিছে, টকলা বনাই। এতিয়া চাইকেলত যাম। তো বলক চাইকেলত উঠো। পূৰা চাইকেলত উঠি মেলি গৈ আছোঁ 100 হেক্টৰটো চাবলৈ। তো এতিয়া ফাইনেলি পাই গ'লোঁ। তো আপোনালোকক দেখাম কেনেকৈ লাগে, আপোনালোকে কমেণ্ট কৰি জনাব। মোৰ বেকগ্ৰাউণ্ডত চাই পাইছে চাগে, এইটো হৈছে ফৰেষ্ট এৰিয়া। এইটো 100 হেক্টৰ মানৰ ভিতৰত আছে। তো আপোনালোকক দেখাম। যদি আৰু এনেকুৱা ভিডিঅ' লাগে কমেণ্ট কৰিব। এনেকুৱা ফৰেষ্ট এৰিয়াৰ ভিডিঅ' লাগে বুলি ক'লে মানে মই 1 হেক্টৰটো গৈ মেলি ভিডিঅ' বনাই দেখুৱাম আপোনালোকৰ কাৰণে অকল। তো এতিয়া মই 100 হেক্টৰটো দেখাই দিছোঁ। ইফালে কেমেৰামেন দেখাই দিয়ে ইফালে। তো ইয়াত ইমান ধুনীয়া ধুনীয়া গছ গছনি আছে, আপোনালোকে চাব পাৰিছে চাগে। ইফালে দেখুওৱা কেমেৰামেন, লাইনটো চাওক আপোনালোকে। ইফালে যাওকচোন, ইফালে চাওক। ইমান বেকগ্ৰাউণ্ডত ধুনীয়া বেকগ্ৰাউণ্ড চলি আছে। তো ফৰেষ্ট এৰিয়াৰ ভিতৰতো মই আজিৰ পৰা ভিডিঅ' বনাব চেষ্টা কৰিম। তো আপোনালোকে চাব ভিডিঅ'বোৰ সদায়। তো সদায় চালে, সদায় কমেণ্ট কৰিলে মানে ভিডিঅ' বনাবলৈ আৰু উৎসাহ পায়, ঠিক আছে। তো আপোনালোকে কমেণ্ট কৰি জনাব। আৰু এনেধৰণৰ 1 হেক্টৰটো ভিডিঅ' লাগে যদি আপোনালোকে কমেণ্ট কৰি জনাব। এইটো হৈছে 100 হেক্টৰ। তো ইমান ধুনীয়াকৈ বেকগ্ৰাউণ্ডত চলি আছে। ইয়াত বহুত মানুহ ফটো মাৰিব, ভিডিঅ' বনাব। তো জাৰচাঙৰ বুলি এটা আমাৰ মিচিং সমাজৰ এটা ইউটিউব চেনেল আছে, বা ইউটিউব চেনেলৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্ম চলাই জাৰচাঙৰ। তেওঁ ইয়াৰ পৰাই ভিডিঅ' বনাই মেলি আগবাঢ়ি গৈছিলে। গম পোৱা নাছিলোঁ ভিডিঅ' বনাই পইচা পায় নে নাপায়, বা ভিডিঅ' বনাই এনেকুৱা ধৰণৰ ভিডিঅ' বনাই মেলি
নিজে ইনকাম কৰিব পাৰে, নিজৰ বডিৰ ওপৰত নিজে থিয় দিব পাৰে বুলি ভবা নাছিলোঁ। তেওঁ ইয়াৰ পৰাই ডাঙৰ হয়। মই এতিয়া আপোনালোকক অকণ দেখাই দিছোঁ ড্ৰোন শ্বট। তো ইয়াত যোনে লোকেশ্যন লাগে মোক কমেণ্ট কৰি জনালে হ'ব। যোনে কভাৰ ভিডিঅ' বনায় বা অফিচিয়েল মিউজিক ভিডিঅ' বনায়, ইয়াত বহুত এটা সুন্দৰ জেগা, ঠিক আছে। তো আপোনালোকে আহি মেলি ভিডিঅ' বনাব পাৰিব। আমাৰ গাঁৱৰ বা আমাৰ যোনবিলাক মানে লখিমপুৰ ডিষ্ট্ৰিক্টৰ হয়, এইবিলাক ইয়াত ভিডিঅ' বনায়। তো মিউজিক ভিডিঅ' বনায় ইয়াতে। তো আপোনালোক ভিউ চাওক একবাৰ, ঘূৰাই দিয়া, ভিউ চাওক একবাৰ। কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আৰু যদি এনেকুৱা ভিডিঅ' লাগে, মই বাৰে কৈ আছোঁ, আৰু যদি এনেকুৱা ভিডিঅ' লাগে তো কমেণ্ট কৰি জনাব। মই আৰু এটা ভিডিঅ' লৈ আহিম ইয়াৰ ওপৰত। অনলি মানে 4 স্কোৱাৰ, মানে 1 হেক্টৰ লাগে না 6 হেক্টৰ লাগে বা 200 হেক্টৰ লাগে। 200 হেক্টৰ হ'লে অকণমান দূৰত যাব লাগিব। মই এতিয়া 200 হেক্টৰ গৈ আছোঁ। তাত আমাৰ ধান কাটি আছে। তো ধান কটা জেগাত 1 হেক্টৰ আছে। তো তাত অকণমান দেখাই দিম। গছবিলাক সৰু হৈ আছে। এইটো 6 হেক্টৰ। এইটো আগতে ৰোৱা হৈছিলে 2016-ত। এতিয়া পূৰা ডাঙৰ হৈ গ'ল, ওখ। তো আমিয়ে ৰুইছোঁ ইয়াত। হাজিৰা আছিলে 270 টকা দিনত। তো এতিয়া অকণমান বাঢ়িলে। তো এতিয়া 200 হেক্টৰটো এনেই বাহিৰৰ পৰা অকণমান দেখাই দিম। বলক ভিডিঅ'টো তাতে গৈ লগ পাই আছোঁ আপোনালোকক। এতিয়া ধান কটা জেগাত আহি পাইছোঁ। তো ধান ইফালে কাটি আছে, দেখাই দিয়ে। তাত ধান কাটি আছে। তো আপোনালোকক দেখাম গৈছিলোঁ মই 200 হেক্টৰ ফৰেষ্ট এৰিয়াটো। তো এইফালে দেখাই দিয়ে ফৰেষ্ট এৰিয়া। তো এইফালে ফৰেষ্ট এৰিয়াবিলাক পূৰা সৰু হৈ আছে। এতিয়া ডাঙৰ হোৱা নাই। ডাঙৰ হ'লে আপোনালোকক নিশ্চয় দেখাম একদিন। এইফালে ধান কটা মানুহবিলাকে খাই আছে ভাত। তো খেতিৰ পৰা আহোঁতে মোৰ বন্ধুৱে কঠীয়া ফাৰি আছিলে। কঠীয়াটো চালোঁ অকণমান, কথা পাতিলোঁ। সেইটো তেওঁৰ ভাইটি হয়। তো ভিডিঅ'টো সিমানতে শেষ কৰিছোঁ। তো আপোনালোকে চাই থাকিব। নেক্সট ব্লগ আহি আছে ৰাতিপুৱা 9টা বজাত।